মোদী চৰকাৰত শনি দম্ভিছে আকৌ প্ৰশ্ন কাকত ফাদিল মোদীৰ গুজৰাটত BAMSৰ পেপাৰ লিক এইবাৰ জ্বলিব গুজৰাট। भारतीय जनता पार्टी और प्रधानमंत्री नरेंद्र मोदी ये पेपर लीकिया सरकारें बन चुकी हैं। चोर है, कौन हटाएगा हमको? तुम हटाएगा? राष्ट्रमंडल खेलों में भारत की सुश्री मीराबाई चानू ने वेट लिफ्टिंग যি গুজৰাট মডেলৰ নাম লৈ নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মসনদ দখল কৰিছিল, এতিয়া সেই গুজৰাটতেই প্ৰশ্ন কাকত ফাদিলৰ ঘটনা পোহৰলৈ আহিছে। আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ খবৰ আহিছে। প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো কিমান ডাঙৰ আছিল? ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া হৈছিল। 12 বছৰৰ পাছত মোদী চৰকাৰ যুৱ সমাজৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হৈছে। যুৱক যুৱতীসকল যন্তৰ মন্তৰত একত্ৰিত হৈছিল, কিন্তু প্ৰশ্ন কাকত ফাদিল বন্ধ হ'ল জানো? তাৰ পাছতো এতিয়া পুনৰ খবৰ আহিছে যে আকৌ প্ৰশ্ন কাকত ফাদিল হৈছে। প্ৰিয় দৰ্শক, এই বিষয়ে মই আপোনাক বিশদভাৱে খবৰ দিম, সকলো কথা বুজাই ক'ম। কেনেদৰে আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ত কোনখন প্ৰশ্ন কাকত ফাদিল হ'ল, ক'ত ফাদিল হ'ল, সেই সকলো বুজাই ক'ম। লগতে মই আপোনাক এইটোও ক'ম যে মনোজ তিৱাৰীয়ে বাঁকীপুৰ উপ নিৰ্বাচনত উপস্থিত হৈছিল। তাত প্ৰায় 2 কুইণ্টল চিকেনৰ ভোজৰ ব্যৱস্থা কৰা হৈছিল। এয়াই সেই ভাৰতীয় জনতা পাৰ্টি যিয়ে কয় যে আমি এটা সংস্কাৰী দল, কিন্তু তাত 200 কিলোগ্ৰাম চিকেন ভাত আৰু সালাডৰ ব্যৱস্থা কৰা হৈছিল মিটিঙত ভিৰ গোটাবলৈ। তথাপিও মিটিঙত জনতাৰ ভিৰ নহ'ল। প্ৰশান্ত কিশোৰৰ সমৰ্থকসকলক দেখি মনোজ তিৱাৰী উত্তেজিত হৈ পৰিছিল। সেই ভিডিঅ'ও মই আপোনাক দেখুৱাম কেনেদৰে মনোজ তিৱাৰী উত্তেজিত হৈ পৰিছে। লগতে আমি এই বিষয়েও আলোচনা কৰিম যে তথাকথিত গদি মিডিয়াৰ অৱস্থা যন্তৰ মন্তৰত কেনেকুৱা হৈছিল। যেতিয়া সৌৰভ দাসক এই বিষয়ে প্ৰশ্ন সোধা হৈছিল, তেতিয়া গদি এংকৰৰ সন্মুখতে কেনেদৰে গদি মিডিয়াৰ বাস্তৱ চিত্ৰ তেওঁ প্ৰকাশ কৰিলে, তাৰ পাছত কেনেদৰে সেই এংকৰজন নিস্তব্ধ হৈ পৰিল, সেই বিষয়েও আমি আলোচনা কৰিম। আৰু আপোনাক ক'ম যে উন্নয়নৰ গংগা বৈ যোৱাৰ কথা কোৱা লোকসকলৰ বাস্তৱ অৱস্থা কি হৈছে। বাঁকীপুৰত যেতিয়া সাংসদ আৰু বিধায়ক ভোট বিচাৰিবলৈ আহিছে, তেতিয়া জনতাই তেওঁলোকৰ মুখৰ আগতেই চিধা চিধিকৈ প্ৰত্যুত্তৰ দিছে। লগতে মই আপোনাক দেখুৱাম যে দেৰাদুনত থকা দলংখনৰ অৱস্থা কেনেকুৱা হৈছে, কেনেদৰে সেয়া এটা প্ৰকাণ্ড গাঁতত পৰিণত হ'ল, কেনেদৰে স্পীকাৰ মহাশয়ে মীৰাবাই চানুক সোণৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনাইছিল। আনহাতে স্পীকাৰ মহাশয়ৰ সন্মুখতে শ্লোগান দিবলৈ ধৰিলে যে মণিপুৰ জ্বলি আছে, মণিপুৰৰ বিষয়ত মনোযোগ দিয়ক। আজি এই সকলোবোৰ খবৰক লৈ আলোচনা হ'ব। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰথম এই খবৰটো, প্ৰশ্ন কাকত ফাদিল ইমান ডাঙৰ বিষয় হৈ পৰিল যে ছাত্ৰ ছাত্ৰীৰ বিশাল সমাগম যন্তৰ মন্তৰত একত্ৰিত হ'ল। সমগ্ৰ দেশজুৰি আন্দোলন চলিল। কিন্তু ইপিনে গুজৰাটত কি চলি আছে? ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতো, চৰকাৰ বেক ফুটলৈ যোৱাৰ পাছতো গুজৰাট মডেলৰ সেই বাস্তৱ চিত্ৰখন উন্মোচিত হ'ল, যাৰ ভৰসাত 2014 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আছে। সেই গুজৰাট মডেলটো আপুনি এতিয়া স্ক্ৰীণত দেখিছে। চাওক, আজ তকৰ হেডলাইনটো চাওক। মই আপোনাক এটা এটাকৈ হেডলাইন পঢ়ি শুনাম। প্ৰথমটো, আয়ুৰ্বেদিক চিকিৎসালয়ত প্ৰশ্ন কাকত ফাদিলৰ আশংকা। এইটো গুজৰাটৰ খবৰ। কেনেদৰে তাত প্ৰশ্ন কাকত ফাদিলৰ আশংকাত দেখা দিছে। BAMS পৰীক্ষাৰ আগতেই প্ৰশ্ন কাকত ফাদিলৰ আশংকা, আৰু এই বিষয়ে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদে আনুষ্ঠানিকভাৱেও বক্তব্য দিছে। আপোনাক সেই বক্তব্যও শুনাম। তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে, এখন সমিতিও গঠন কৰা হৈছে যাতে এই বিষয়টোৰ তদন্ত হয়। কিন্তু প্ৰশ্নটো হ'ল, এতিয়াও প্ৰশ্ন কাকত ফাদিল হৈয়ে আছে নেকি? গুজৰাটত প্ৰশ্ন কাকত ফাদিলৰ আশংকাৰ এই খবৰ সম্প্ৰতি এটা ডাঙৰ বিষয়, যি চৰকাৰ গুজৰাট মডেলৰ ওপৰত ভিত্তি কৰি গঠন হৈছিল, য'ত মোদীজী দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী আছিল, য'ত ভাৰতীয় জনতা পাৰ্টিৰ একেৰাহে চৰকাৰ চলি আছে। সেই ঠাইৰ অৱস্থা এই যে তাতো প্ৰশ্ন কাকত ফাদিল হৈ আছে। এই বিষয়ে তেওঁলোকে কিবা ক'ব নেকি? প্ৰিয় দৰ্শক, এতিয়া অলপ শুনক সঞ্জয় সিঙে কি কৈছে। भारतीय जनता पार्टी और प्रधानमंत्री नरेंद्र मोदी ये पेपर लीकिया सरकारें बन चुकी हैं। पूरे देश में जहां जहां पर भारतीय जनता पार्टी है वहां पर শুনিলে নে? গুজৰাটত প্ৰশ্ন কাকত ফাদিল হৈছে। মোদীজীৰ গৃহ ৰাজ্যতেই প্ৰশ্ন কাকত ফাদিল হৈছে। এতিয়া চাওক মনোজ তিৱাৰীয়ে কেনেকৈ ব্যৱস্থা কৰাইছে। চাওক বিহাৰ ঝাৰখণ্ড ফাৰ্ষ্টৰ এই খবৰটো।
বাঁকীপুৰ উপনিৰ্বাচনত মনোজ তিৱাৰীৰ কাৰ্যসূচীত 200 কিলোগ্ৰাম চিকেন ভাতৰ ব্যৱস্থা কৰা হৈছিল। ভোজন কৰাৰ পাছত পৰিৱৰ্তন অত্যাৱশ্যক। কেৱল মনোজ তিৱাৰীক চাবলৈহে মানুহ আহিছিল। তাত জনতাই এই বক্তব্যও দিছিল যে আমি কেৱল মনোজ তিৱাৰীক চাবলৈহে আহিছো। তেওঁলোকে উদৰ পুৰাই চিকেন ভাত খাইছিল আৰু লগতে কৈছিল যে এইবাৰ পৰিৱৰ্তন হ'বই। পৰিৱৰ্তনৰ দাবীও তেওঁলোকে জনাইছিল। এতিয়া আপুনি বুজি লওক পৰিস্থিতি কেনেকুৱা। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যসূচীলৈ মানুহ নাহে, সেয়েহে কেতিয়াবা চিকেন ভাত, কেতিয়াবা মটন ভাতৰ ব্যৱস্থা কৰি মানুহ গোটোৱাৰ চেষ্টা কৰি আছে। মনোজ তিৱাৰীৰ নামত 2-4জন মানুহে তেওঁক চাবলৈ আহিছিল। কিন্তু চোৱাৰ পাছতো তেওঁলোকৰ এটা কথা স্পষ্ট, চালো সকলো ঠিক আছে, কিন্তু ভোট নিদিওঁ। এইদৰেই জনতাই নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিলে। এতিয়া আগলৈ চাওক। প্ৰশান্ত কিশোৰৰ এজন সমৰ্থক মনোজ তিৱাৰীৰ সভালৈ সোমাই আহিল। তেতিয়া মনোজ তিৱাৰীয়ে কি ক'লে আপুনি নিজেই শুনক। वहाँ पे भाई उसको मेरा ये कौन है? हाँ ये लड़का नहीं, उसको उनको जरा से पुलिस कहाँ है, उनको पकड़िए, उनको बोलिए क्या कर रहे हो। और जो ब्लू टी शर्ट है, ये ब्लू टी शर्ट वाले हैं, इनको भैया आप क्या करने आए हो यहाँ? শুনিলে আপুনি। প্ৰশান্ত কিশোৰৰ এজন সমৰ্থক মনোজ তিৱাৰীৰ সভাত আহি উপস্থিত হওঁতেই তেওঁ কৈছে আৰক্ষী পঠিয়াওক, আৰক্ষীয়ে তেওঁক ধৰি লওক, তেওঁ ইয়াত কি কৰি আছে। প্ৰিয় দৰ্শক, আপুনি অলপ চিন্তা কৰক। এনেধৰণৰ ভাষা যদি নেতাই জনতাৰ সৈতে ব্যৱহাৰ কৰে, তেন্তে কোনো নহয় কোনো ব্যক্তিটো কোনো এটা দলৰ সমৰ্থক হ'ব পাৰে। কিন্তু কোনো অনুষ্ঠানলৈ অহা এজন ব্যক্তিৰ প্ৰতি যদি মনোজ তিৱাৰীয়ে এই ধৰণৰ বিদ্বেষমূলক মনোভাৱ দেখুৱায়, তেন্তে জনতাই নিশ্চয় আপোনাক শিক্ষা দিব। বাঁকীপুৰৰ উপনিৰ্বাচন এই কাৰণেও অতি গুৰুত্বপূৰ্ণ, কিয়নো নীতিন নবীন, যিজনক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পতা হৈছে, তেওঁ এই আসনখনৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেইবাবেই ভাৰতীয় জনতা পাৰ্টিৰ সম্পূৰ্ণ মনোযোগ এই নিৰ্বাচনৰ ওপৰত। যদি ইয়াত আসনখন বিজেপিৰ হাতৰ পৰা আঁতৰি যায়, তেন্তে বুজি লওক নীতিন নবীনৰো অপমান হ'ব, আৰু নীতিন নবীনৰ লগতে সমগ্ৰ ভাৰতীয় জনতা পাৰ্টিৰো অপমান হ'ব। সেইকাৰণেই বাঁকীপুৰৰ উপনিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থীও সলনি কৰিলে, হয়তো কিবা এটা ফলাফল আহিব বুলি আশা কৰি। এতিয়া চাওক, দিল্লীৰ যন্তৰ মন্তৰত যি ঘটনা ঘটিছিল, অনুৰাগ বাৰ্মাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, এনেদৰে অপমান কোনে কৰে। অমন চোপ্ৰাক প্ৰতিবাদস্থলীত বহু সাংবাদিকে ঘেৰি ধৰিছিল। এই বিষয়ে আপুনি কি ক'ব? CJPৰ মুখপাত্ৰই ক'লে, মই হিংসাৰ বিৰোধী, কিন্তু গদি মিডিয়াৰ এংকৰসকলে বুজিব লাগিব যে যুৱ সমাজে তেওঁলোকক ঘৃণা কৰে। গদি মিডিয়াৰ বিৰুদ্ধে প্ৰকৃততে জনতাৰ ক্ষোভ আছে। অমন চোপ্ৰাই কয় গদি মিডিয়াৰ বহু সংজ্ঞা আছে। তাৰ উত্তৰত CJPৰ মুখপাত্ৰই কয়, নহয়, গদি মিডিয়া মানে সেইসকল যিসকলে চৰকাৰৰ এজেণ্ডা চলায়। এই কথাবোৰ একেবাৰে স্পষ্টভাৱে কোৱা হৈছে। প্ৰিয় দৰ্শক, আপুনি বুজি লওক সৌৰভ দাসে কেনেদৰে সম্পূৰ্ণ সত্য উন্মোচন কৰিলে। এতিয়া বাঁকীপুৰৰ পৰিস্থিতি কেনেকুৱা। মই ইতিমধ্যে দেখুৱাইছো যে মনোজ তিৱাৰীক জনতাৰ ভিৰ গোটোৱাত ব্যস্ত। চিকেন ভাতৰ ব্যৱস্থা কৰা হৈছে, মানুহক মাতি অনা হৈছে, কিন্তু সেই মানুহেই ভোট দিবলৈ সাজু নহয়। এতিয়া চাওক, যেতিয়া তেওঁলোকৰ সাংসদ আৰু বিধায়কসকল প্ৰচাৰ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ কি অৱস্থা হয়। প্ৰথমে এই ভিডিঅ'টো চাওক। शर्म करो, शर्म करो। इरशादुल्ला चोर है, अंजुमन इस्लामिया हॉल को बेच दिया, और सब इरशादुल्ला चोर है। कौन हटाएगा हमको? तुम हटाएगा? আপুনি দেখিলেনে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদসকলৰ কি অৱস্থা হৈছে। চাওক, লিখা আছে যে বাঁকীপুৰত NDAৰ সাংসদ, বিধায়ক আৰু MLC সকলে যেতিয়া প্ৰচাৰৰ বাবে ওলাইছে, তেতিয়া তেওঁলোকে ধাৰাবাহিকভাৱে জনতাৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হৈছে। নিৰাপত্তাৰক্ষীৰ বিশাল বাহিনীলৈ তেওঁলোকে প্ৰচাৰ কৰি উভতি আহিছে, কিন্তু ভোট ক'ৰ পৰা আনিব, কিয়নো জনতাই প্ৰকাশ্যে বিৰোধিতা কৰিছে। সেইবাবেই বাঁকীপুৰৰ উপনিৰ্বাচন সম্পূৰ্ণৰূপে অনিশ্চয়তাত। এতিয়া আহক ফটোৰ জৰিয়তে আৰু কিছুমান কথা বুজিবলৈ চেষ্টা কৰোঁ। চাওক, দেৰাদুনত নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ এই অৱস্থা। এই ডাঙৰ গাঁতটো যেন পোনে পোনে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈকে গৈছে। চাওক, ইয়াত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। ঠিক তেনেদৰে কানপুৰ লক্ষ্ণৌ এক্সপ্ৰেছ নিৰ্মাণ কৰা হৈছিল। প্ৰথম জাক বৰষুণতেই তাৰ কি অৱস্থা হৈছিল। নীতিন গাডকাৰীৰ নাম CJPৰ লোকসকলে বাৰে বাৰে উল্লেখ কৰি আছিল। সঁচাকৈ তেওঁৰো নম্বৰ আহিব নেকি? সঁচাকৈ তেওঁৰ বিৰুদ্ধে ডাঙৰ আন্দোলন হ'ব নেকি? ৰাস্তা ঘাটৰ উন্নয়নৰ মিছা কথা কোৱা ভাৰতীয় জনতা পাৰ্টিৰ আমোলত ৰাস্তাবোৰত কিমান ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হৈছে। নতুনকৈ নিৰ্মাণ কৰা ৰাস্তাবোৰতো কিমান ডাঙৰ দুৰ্নীতি লুকাই আছে। এতিয়া এই বিষয়টো ডাঙৰ বিতৰ্কৰ বিষয় হ'ব নেকি? এই বিষয়টো এতিয়া যন্তৰ মন্তৰৰ আন্দোলনত উত্থাপিত হ'ব নেকি? এই প্ৰশ্নই এতিয়া জনতাৰ মনত গুঞ্জন তুলিবলৈ আৰম্ভ কৰিছে। আপুনি চাওক, কেনেদৰে স্পীকাৰ মহাশয়ে মীৰাবাই চানুক পুনৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছে, আৰু পাছফালে বিৰোধী সাংসদসকলে শ্লোগান দিছে, মণিপুৰ এতিয়াও জ্বলি আছে, মণিপুৰত শান্তি ঘূৰাই আনক। আৰু মণিপুৰৰ বিষয়টো যন্তৰ মন্তৰত প্ৰতিবাদৰ ৰূপত দেখা গৈছিল। মণিপুৰৰ লোকসকলো যন্তৰ মন্তৰত উপস্থিত হৈছিল। তেওঁলোকে নিজৰ সমস্যাৰ কথা কৈছিল। আহক প্ৰথমে সেইটো শুনি লওঁ। राष्ट्रमंडल खेलों में भारत की सुश्री मीराबाई चानू ने वेट लिफ्टिंग की 48 किलोग्राम वर्ग की प्रतियोगिता में शानदार प्रदर्शन करते हुए
स्वर्ण पदक जीता है। इस प्रतियोगिता में এয়াই পৰিস্থিতি। যেতিয়া মণিপুৰৰ মীৰাবাই চানুৱে সোণৰ পদক লৈ আহে তেতিয়া তেওঁৰ বিষয়ে আলোচনা কৰা হয়, কিন্তু সেই একেই মণিপুৰ যদি প্ৰায় 3 বছৰ ধৰি জ্বলি থাকে তেতিয়া তাৰ বিষয়ে কোনো আলোচনা নহয়, তাৰ বিষয়ে একো কোৱা নহয়, ক'তো কোনো আলোচনা নহয়। মণিপুৰৰ অৱস্থা কি এই বিষয়েও কোনো আলোচনা নহ'ব, কিয়নো এইখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ। ইয়াত যিকোনো ঘটনা ঘটিব পাৰে, ইয়াত কিবা জ্বলি গ'লেও যেন কোনো গুৰুত্ব নাই, কাৰোবাক গাড়ীৰে মহতিয়াই মাৰি পেলালেও কোনো গুৰুত্ব নাই, গাড়ীৰে মহতিয়াই মাৰি পেলোৱাৰ পাছত যদি সাক্ষীকো হত্যা কৰা হয় তেতিয়াও যেন কোনো গুৰুত্ব নাই। লখিমপুৰ খেৰীৰ পৰা খবৰ আহিছে যে লখিমপুৰত 8জন কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰা ঘটনাৰ একমাত্ৰ সাক্ষী উমাশংকৰ ভাৰতীক হত্যা কৰা হৈছে। তেওঁৰ মৃতদেহ ফিৰোজাবাদ ৰেলৱে লাইনৰ ওপৰত উদ্ধাৰ কৰা হৈছে। তেওঁক নিজৰ ষ্টেটমেণ্ট সলনি কৰিবলৈ প্ৰেছাৰ দিয়া হৈছিল, কিন্তু তেওঁ মানি লোৱা নাছিল। সেই সময়ত সকলোৱে ছাত্ৰ আন্দোলনক লৈ ব্যস্ত আছিল। সেই সুযোগতে অজয় মিশ্ৰ টেঙীয়ে নিজৰ খেল খেলি পেলালে। এই বীৰজনলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। চাওক কেনেদৰে এই ঘটনাবোৰ সংঘটিত হৈছিল। এইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ গেম প্লেন। এনেদৰে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰে। অজয় মিশ্ৰ টেঙীৰ পদত্যাগ হোৱা নাছিল। তেওঁলোকৰ উত্তৰ আছিল আমাৰ চৰকাৰত পদত্যাগ নহয়, NDA চৰকাৰ UPA চৰকাৰ নহয়। কিন্তু অৱশেষত পদত্যাগ কৰিবলগীয়া হ'ল। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, কিন্তু তাৰ পৰা কি লাভ হ'ল? প্ৰশ্নটো এয়াই নহয় নেকি? প্ৰশ্ন কাকত ফাদিল বন্ধ হ'ল নেকি? এতিয়াও বন্ধ হোৱা নাই। গুজৰাটতো হৈছে, মোদীজীৰ গৃহ ৰাজ্যতেই হৈছে। সেইবাবে এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে, কিন্তু সেই প্ৰশ্নৰ কোনো উত্তৰ দিয়া হোৱা নাই। এতিয়া আপুনি নিজে অনুমান কৰক কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই বিষয়ত আপোনাৰ মতামত কি আমাক নিশ্চয় জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।